মন্দিৰৰ পৰা আহি এয়া পালোহি ভণ্টি ঘৰ। এতিয়া তাই ৰান্ধি বাঢ়ি থৈছে, ইয়াতে ভাত খাম। ভাত খাই আকৌ যাম এজনী ভাগিনৰ ঘৰত। সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। গতিকে মোৰ আন এটা ভিডিঅ'তে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। জিও কেনেকুৱা পাইছিলা আজি? হা, আমি অহাই ভাল লাগিছে? কি বনাইছে চাওঁ বা, ইমান ডাঙৰ মাছ বনাইছে ন মায়ে? ডাঙৰ ডাঙৰ মাছ বনাইছে। আমাৰ এজনী মাছ নোখোৱা, পনীৰ লৈছে খাবলৈ। মাহীয়েকে বনাই থৈছে, মাছ নাখায়। ময়ে মাছ খালা নাই? ভাজা মাছ খাবা? এয়া আমাৰ জোৱাই মাক। ভণ্টি এয়া দাইল বনাইছে, মাছ বনাইছে আৰু পনীৰ বনাইছে। এয়া পনীৰ বনাইছে আৰু ভেন্দি ভাজি। আৰু তাইক ক'লোঁ যে মাংস নাখাওঁ, যিহেতু আমাৰ জীয়াই নাখায়, সেইকাৰণে মাংস আনিবলৈ মানা কৰিলোঁ আৰু গৰমো। আৰু এয়া খাবলৈ বহিছোঁ আৰু বাকী সকলোৱে আগতে খালে আৰু ভণ্টি আৰু মই এতিয়া একেবাৰে শেষত এয়া কথা পাতি পাতি খাবলৈ ধৰিছোঁ। আৰু চিম্পল কিন্তু বহুত টেষ্টি বনাইছে তাই। ভাত পানী খাই অলপ জিৰালোঁ আৰু এয়া গধূলি হওঁ হওঁ হৈছে আৰু বেছি দেৰি হোৱা নাই, 4:30মান বাজিছে। এয়া আমি ওলাই আহিছোঁ ভাগিনৰ ঘৰত, মানে মোৰ ডাঙৰ বাইদেউৰ 2 নম্বৰ ছোৱালীৰ ঘৰত। তাই তেজপুৰ মিছন চাৰিআলিত থাকে, গতিকে তাই তালৈ আহি আছোঁ এয়া ওলাই। আৰু এয়া মিছন চাৰিআলিৰ পৰা আমি ই ৰিক্সাখন এৰি দিব লগা হ'ল, যিহেতু ফ্লাইঅভাৰ বনাই আছে মিছন চাৰিআলিত। গতিকে এইখিনি একদম ৰাস্তা বেয়া, ভঙা চিঙা, গতিকে ৰিক্সাখন নাহে কাৰণে আমি অকণমান এনেকৈ খোজকাঢ়িয়ে আহি আছোঁ তাইৰ ঘৰলৈ। আৰু মানে তাই বিয়া দিছে ডিব্ৰুগড়লৈ, কিন্তু তাইও চাকৰি ইয়াত কৰে আৰু জোঁৱাইও চাকৰি ইয়াতে কৰে তেজপুৰত, সেইকাৰণে সিহঁতে ইয়াতে ভাড়া থাকে। আৰু এইফালে এই ৰাস্তাটো অকণমান ভিতৰলৈ সোমাই যাব লাগিব, অলপমান পানী আছে আগত, বোকা চোকা নিচিনা এয়া দেখিছে। বহুত বেছি নাই বাৰু, এইখিনি সৰু সুৰা বোকা আৰু যাব পাৰি। আৰু সেইকেইজনী কেনেকৈ আহিছে ৰ'ব আপোনালোকক দেখাই দিওঁ। সেয়া চাওক সিহঁতকেইজনী। সিহঁতৰ ঘৰ আহি পায়ে এয়া পূৰা ভাগিনৰ ল'ৰাটোৰ লগত ইহঁত পূৰা বিজি হৈ আছে। তাৰ খেলা বস্তুখিনি লৈ আমাৰ ৰিচা, জিয়া, জিও গোটেইকেইজনী পূৰা লাগিছে। আৰু ইহঁত দুজনী এনেও সৰু ল'ৰা ছোৱালীৰ লগত পূৰা মিলি যাব পাৰে, খেলি চেলি থাকিব পাৰে। আৰু এইটো হৈছে মোৰ নাতি, তাৰমানে মই আইতা হ'লোঁ, গম পাইছেনে? মাহী আইতা মই, বুঢ়াই হ'লোঁ আৰু, নহয়নে বাৰু? কোৱা, কি ক'বা? কি নাম তোমাৰ? বৰ্ণা পল্লৱ বৰুৱা ন? আৰু কোন ক্লাছত পঢ়া কৈ দিয়া? ক্লাছ 1। কথা পাতি পাতি চাহ খাই খাই সেয়াই কৰি আছোঁ। এয়া এবাৰ চাহ খালোঁ আৰু এয়া সিহঁতৰ লগতে মানে বহুত বছৰৰ মূৰত লগ পালোঁতো, গতিকে এয়া কথা পাতি থাকোঁতে মানে শেষেই হোৱা নাই, বহুত দেৰি হৈ গ'ল। আৰু এয়া তাই কৈছে যে ভিডিঅ' কৰোঁতে খালী প্লেটকেইখনহে দেখালে। মই কৈছোঁ আৰু আছে নহয়, তেতিয়া দেখুৱাম। আৰু এয়া আকৌ দিছে খাবলৈ। এয়া এতিয়া লুচি চুচি কিবা কিবি আকৌ বনালে। কিমান যে খাইছোঁ নহয় আজি, যি দেখিছোঁ ঘৰত গৈ ভাতেই খাবগৈ নোৱাৰিম। আৰু তাইও নেৰে বহুত বছৰৰ মূৰত অহাৰ কাৰণে। আৰু সেয়া দেখিছে জোঁৱাইৰ মাক হয়, সেয়া মানে ভাগিনজনীৰ শাহু মা। তাই স্কুল টিচাৰ হয়, তাই গৰমৰ বন্ধৰ কাৰণে ঘৰতে আছে, কিন্তু জোঁৱাই ষ্টেট বেংকত কৰে, অহা দেৰি হ'ব। গতিকে এতিয়া বৰ্তমান ঘৰত নাই, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু ইমানখিনিয়ে মেমৰি হিচাপত সাঁচি ৰাখিলোঁ। শেষলৈকে চালে ধন্যবাদ।